নমস্কাৰ। চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনৰ কাৰণে অত্যন্ত এটা সুখবৰ। বিশেষতঃ 2005 চনৰ ফেব্ৰুৱাৰী মাহৰ আগতে যিসকল কৰ্মচাৰীত তেওঁলোকে নিযুক্তি পাইছিলে বা তাৰ আগতেই তেওঁলোকৰ বিজ্ঞাপন আদি প্ৰকাশ পাইছিলে, এনেধৰণৰ বিভিন্ন বিভাগৰ কৰ্মচাৰী আছে যিসকলক পুৰণি পেঞ্চনৰ আওতালৈ অনাৰ সিদ্ধান্ত লৈছে আৰু সেই তথ্যসমূহ ৰাজ্য চৰকাৰে বিচাৰিছে আৰু বিভিন্ন বিভাগৰ পৰা এই তথ্যসমূহ প্ৰদান কৰিবৰ কাৰণে কোৱা হৈছে এনেধৰণৰ কৰ্মচাৰীসমূহৰ। আৰু সেই সম্পৰ্কতে এটা বাতৰি প্ৰকাশ পাইছে যে 7 আগষ্টৰ পূৰ্বে কৰ্মচাৰী সম্পূৰ্ণ তথ্য দিবলৈ বিভাগসমূহক নিৰ্দেশ বিত্ত বিভাগৰ। 2005 চনৰ 1 ফেব্ৰুৱাৰীৰ পূৰ্বে নিযুক্তি লাভ কৰা ৰাজ্যৰ 11টা বিভাগৰ একাংশ কৰ্মচাৰী অন্তৰ্ভুক্ত তেওঁলোকক কৰিব পুৰণি পেঞ্চন ব্যৱস্থাত অৰ্থাৎ OPS-ত। আৰু এই সংশ্লিষ্ট বিভাগসমূহৰ উক্ত কৰ্মচাৰীসকলৰ তেওঁলোকক OPS ব্যৱস্থাত অন্তৰ্ভুক্ত কৰা হোৱা নাই এতিয়ালৈকে। এই পৰিপ্ৰেক্ষিতত সম্প্ৰতি বিভিন্ন বিভাগৰ পৰা তথ্যসমূহ বিচাৰিছে আৰু এক নিৰ্দেশ প্ৰদান কৰিছে বিত্ত বিভাগৰ ফালৰ পৰা। উল্লেখযোগ্য যে মুখ্যমন্ত্ৰীৰ সচিবালয়ৰ উপৰি কৃষি, সীমান্ত সুৰক্ষা আৰু উন্নয়ন, সমবায়, সাংস্কৃতিক পৰিক্ৰমা, ৰাজ্যপাল সচিবালয়, গৃহ আৰু নগৰ পৰিকল্পনাকে আদি কৰি অসমৰ বিভিন্ন ধৰণৰ বিভাগসমূহৰ পৰা এনেধৰণৰ কৰ্মচাৰীসমূহৰ তথ্যসমূহ বিচাৰিছে আৰু তাৰ কাৰণে এটা তাৰিখ বান্ধি দিছে 7 আগষ্ট। গতিকে 7 আগষ্টৰ পূৰ্বেই কৰ্মচাৰীসকলৰ তথ্যসমূহ বিত্ত বিভাগক দিবৰ কাৰণে এটি নিৰ্দেশনা জাৰি কৰিছে। গতিকে কৰ্মচাৰীসকল যিসকলৰ এনেধৰণৰ বিভিন্ন বিভাগত কৰ্মচাৰীসকল আছে তেওঁলোকৰ বিজ্ঞাপন আদি বা অন্যান্য তথ্যসমূহ 1 ফেব্ৰুৱাৰী আগতে তেওঁলোকৰ আছিলে আৰু পিছত তেওঁলোক নিযুক্তি হৈছিলে, তেওঁলোককো পুৰণি পেঞ্চনৰ আওতালৈ অনাৰ সিদ্ধান্ত লৈছে। কিন্তু বিভিন্ন বিভাগত এতিয়াও বহু কৰ্মচাৰী আছে যিসকলৰ তথ্য চৰকাৰ বা বিত্ত বিভাগৰ ওচৰত পৰা নাই। তেনে কৰ্মচাৰীসকলৰ তথ্য 7 আগষ্টৰ পূৰ্বে দাখিল কৰিবলৈ নিৰ্দেশ প্ৰদান কৰা হৈছে।